আমি আপোনালোক সকলোকে মই বহাগ বিহুৰ উলগ জনাইছোঁ আৰু ইয়াতে আমি তিনিদিনীয়া বহাগী মেলা আয়োজন কৰিছোঁ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে প্ৰত্যেক বছৰে এনেকৈ মেলা আয়োজন কৰে। বহাগী মেলা, ভোগালী মেলা, আমি বিভিন্ন ধৰণৰ মেলা আয়োজন কৰোঁ। ইয়াত আমি 11, 12, 13 তিনিদিনীয়া মেলা ইয়াত আয়োজন হৈছে আৰু আমাৰ গোটেই নলবাৰী জিলাৰ বিভিন্ন ব্লকৰ পৰা 7টা ব্লক আছে আমাৰ, বিভিন্ন ব্লকৰ পৰা আত্মসহায়ক গোটৰ মহিলাসকলে ইয়াতে নিজৰ থলুৱা সামগ্ৰীসমূহ ইয়াতে তেওঁলোকে তৈয়াৰ কৰি আনিছে আৰু ইয়াত বজাৰখন ওলাই দিছে। তেওঁলোকে এই বজাৰত নিজৰ বস্তুসমূহ ইয়াতে তেওঁলোকে মানুহৰ বিক্ৰীৰ কাৰণে নিজৰ বিক্ৰীৰ কাৰণে আনিছে। মই দেখিছোঁ যোৱাকালিৰ পৰা ইয়াতে বহুত মানুহ আমাৰ হৈছে আৰু ইয়াতে চেলো তেওঁলোকৰ ভাল হৈছে। যেনেকৈ আমি নলবাৰীত ৰাসতো আমি নলবেৰা হাট পাতিছিলোঁ, সেইখনো এখন মেলা, তাতো আমাৰ বহুত মহিলাখিনিৰ ইনকাম হৈছে, মানে ভাল এটা চেল, তেওঁলোকে বহুত বেছি মাৰ্জিনত তেওঁলোকৰ চেল হৈছে। তো আমাৰ চৰকাৰে মহিলাখিনিক, আপোনালোকে জানে যে আজি কিছুদিনৰ আগতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে 10,000 টকা আমি মহিলাখিনিক চৰকাৰে দিছে আৰু সেই তেনেকৈ তেওঁলোকক যেতিয়া আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে আমাৰ 25,000 টকা আগতে তেওঁলোকে ৰিভলভিং ফাণ্ড পাইছে, CIF পায় 50,000-ৰ। চ' সেই পইচাখিনিৰে তেওঁলোকে বিভিন্ন ধৰণৰ নিজৰ বিজনেছ আৰম্ভ কৰিছে আৰু সেই বিজনেছেৰে তেওঁলোকৰ যোনখিনি বস্তু তেওঁলোকৰ বিজনেছৰ, সেই বস্তুখিনিৰ যাতে এখন মাৰ্কেট আমি দিব পাৰোঁ, সেইকাৰণে আচলতে এনেকুৱা ধৰণৰ মেলা আমি আয়োজন কৰা হয় আমাৰ ডিপাৰ্টমেণ্টৰ পিনৰ পৰা। আৰু মই দেখিছোঁ মানুহখিনিও ইয়াতে বহুত মানুহ আহিছে, তেওঁলোকেও চাগে থলুৱা বস্তুবোৰ বিচাৰে, কাৰণ ইয়াতে যোনখিনি উৎপাদিত সামগ্ৰীসমূহ আছে তাতে কোনো মিক্স নাই, মানে ডুপ্লিকেট বস্তু ইয়াত আপোনালোকে নাপায়, অৰিজিনেল বস্তুখিনিয়ে ইয়াত পাব। তো আমাৰ বিক্ৰী ভালেই আৰু আশা কৰোঁ কাইলৈ দিনটো আছে, কাইলৈলৈকে আৰু অলপ ভাল বিক্ৰী হ'ব। আমাৰ ভাল প্লেটফৰ্ম পায়, কাৰণ তেওঁলোকে বহুত কষ্ট কৰি এই কামখিনি কৰে। কাৰণ গাঁৱৰ বাইদেউসকলক আপোনালোকে জানে যে আগতে, আজি 10 বছৰ আগতে এই বাইদেউখিনিৰ তেওঁলোকে কি কৰিব, ঘৰত সোমাই থাকে, ওলাই আহি পেলাই এটা কথাও ভালকৈ মানুহৰ আগত নকয়। সেই মহিলাখিনিয়ে আজি নিজৰ বিজনেছ কৰিছে, ওলাই আহি মিটিং কৰে, এনেকুৱা মেলাত তেওঁলোকে নিজৰ বস্তু দি বিক্ৰী কৰি ভাল স্বাৱলম্বী হৈছে। তো এইটো আমাৰ কাৰণে এটা খুব ভাল কথা, কাৰণ এই মহিলাৰ যোনটো আমি স্বাৱলম্বী হৈছে, তেওঁলোকৰ যে এই উন্নতি হৈছে এই চৰকাৰখনৰ জৰিয়তে, সেইটো আচলতে এনেকুৱা ধৰণৰ মেলাত মানুহ যেতিয়া আহে তেওঁলোকে দেখা পাব।